মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজৰ সন্মুখত আঁঠুকাৰি ক্ষমা বিচাৰিব লাগিব। ছেপ্টেম্বৰ 10 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজৰ সন্মুখত আঁঠুকাৰি ক্ষমা বিচাৰিব লাগিব। চাওক, পাকিস্তানৰ ওপৰত মই যিদৰে সমালোচনা কৰিছোঁ বিভিন্ন সময়ত, তাৰটো প্ৰমাণ মই বাৰম্বাৰ দিছোঁ। কিন্তু পাকিস্তানৰ যিদৰে তেওঁ কোৱা মতে মই সমৰ্থন কৰিছোঁ, তাৰ এটাও প্ৰমাণ তেওঁ দিয়া নাই। মইতো বাৰম্বাৰ মিডিয়াসকলক আমি কেনেদৰে পাকিস্তানত আমি আন্তঃৰাষ্ট্ৰীয় মঞ্চত শ্ৰীলংকাত গৈ আমি পাকিস্তানৰ প্ৰতিনিধিসকলক কেনেদৰে আন্তঃৰাষ্ট্ৰীয় মঞ্চত আমি সমালোচনা কৰিলোঁ তাৰটো প্ৰমাণ দিলোঁ। আনকৈ যি এটা লেখ, যি লেখৰ ভিতৰত মই পাকিস্তানক সমালোচনা কৰিলোঁ তাৰো প্ৰমাণ দিলোঁ। আৰু সেই কিতাপৰ সম্পাদক কোন আছিলে? যিজন কিতাপৰ ভিতৰত মই পাকিস্তানৰ ওপৰত এটা লেখ লিখি পাকিস্তানী নীতিক মই সমালোচনা কৰিলোঁ, তাৰ সম্পাদকজনটো বিজেপি উপসভাপতি। বিজেপি উপসভাপতি সম্পাদনা কৰা কিতাপত মই পাকিস্তানৰ সম্পৰ্কত মই সমালোচনা কৰিছোঁ। কিন্তু তেওঁ যে বিভিন্ন ধৰণৰ অভিযোগ যে উত্থাপন কৰি আছে, এটাও প্ৰমাণ তেওঁ দিয়া নাই। আৰু সেইকাৰণে যোৱাকালি কোনে বাৰ্তা দিলে? মোৰ মতে অসমৰ মুখ্যমন্ত্ৰীয়ে বাৰ্তা দিয়া নাই যোৱাকালি। আপোনালোকক এই যে তেওঁ নিজে স্বীকাৰ কৰিছে, হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁহে আপোনালোকক সম্বোধন কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৰা নাই। হাজাৰ মিছা কথা কোৱা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকক সম্বোধন কৰিছে। আমিও জানিবলৈ বিচাৰোঁ SIT যে জোনমণি ৰাভা কি হ'ল। আমিও জানিবলৈ বিচাৰোঁ যে উমৰাংচাও পিছত যি SIT গঠন হ'ল তাৰতো কোনো তেওঁলোকে আপডেট দিয়া নাই। SIT জোনমণি ৰাভাৰ কি হ'ল? SIT উমৰাংচাও পিছত যে অবৈধ কয়লা খননৰ বাবে সেইখিনি কি হ'ল? এই গোটেই তেওঁলোকৰ SIT ৰাজনৈতিক উদ্দেশ্যেৰে কৰিছে। তেওঁ নিজে জানে যে তেওঁলোকৰ ওচৰত কোনো তথ্য নাই। সেইকাৰণে এতিয়া ছেপ্টেম্বৰলৈ ঠেলিবলৈ বিচাৰিছে। মই কৈছোঁ এই ছেপ্টেম্বৰ 10 তাৰিখে এনেকুৱা তেওঁলোকৰ মাজত এটা ৰাজনৈতিক ভূমিকম্প তেওঁলোকৰ মাজত হ'ব, পিছতো লুকাব নোৱাৰিব। আৰু ছেপ্টেম্বৰ 10 তাৰিখে মুখ্যমন্ত্ৰী মহোদয়ক অসমৰ ৰাইজৰ সন্মুখত আঁঠুকাৰি ক্ষমা বিচাৰিব লাগিব। যে ইমান যে দিন তেওঁ পকাই ৰাখিলে, মিছা কথা কৈয়ে থাকিলে। এই যে জুমুলা ওলাব 10 তাৰিখে, মই কৈছোঁ তেওঁ যে ৰাহুল গান্ধী ডাঙৰীয়া বডি ডাবল যে এইটো ইয়াৰ উদাহৰণ জানে? ইয়াৰ উদাহৰণ হৈছে সেই গছপুলি দৰা থাকিব, তাৰপিছত কি হ'ল 10,000 টকা কোনো নাপালে। এইটো মানে সেই 15 লাখ জুমলাৰ দৰে পাবই বাইদেউ, পাবই আৰু পিছত একোৱে নোলালে ফুচ। 10 তাৰিখে এইটো আটাইতকৈ এটা মানে বেলুন ফুটিব, ফুচটো হ'লেই লাহে লাহে। এতিয়া 10 তাৰিখে এতিয়া তেওঁ মানে তেওঁ নিজৰ এটা লজ্জাজনক স্থিতি হ'ব, উল্টাই হৈয়ে গৈছে। তো মই কৈছোঁ, মই তেতিয়াৰ পৰা খুলি আছোঁ, মইতো তথ্য দি আছোঁ, মই প্ৰমাণ দি আছোঁ। তেওঁ এতিয়ালৈকে এটাও প্ৰমাণ দিয়া নাই। অভিযোগৰ বাহিৰত তেওঁকে বেছিটো মইহে কৈ আছোঁ। মইতো এতিয়া চাওক, তেওঁক ইমান যে মানে মিছলীয়া তেওঁলোকৰ দল, এতিয়া তেওঁ কৈছে যে এই বেদ প্ৰতাপ বৈদিক কোন হয় মই চিনি নাপাওঁ, কৈছে নেকি আপোনাক? আচ্ছা, চিনি নাপাওঁ কৈছে। আচ্ছা, মোৰ ফেচবুকত যোৱাকালি বিজেপি বিধায়ক, ই আকৌ বেদ প্ৰতাপ বৈদিকক চিনি পায়। এয়া হ'ল বিজেপি বিধায়ক সুশান্ত বৰগোহাঁই। তেওঁ মোৰ ফেচবুক পেজত গোটেই বুজাইছে যে বেদ প্ৰতাপ বৈদিক কোন হয়, জ্যেষ্ঠ সাংবাদিক হয়, তেওঁ গৈছে, তেওঁ টুইটাৰত কি টুইট কৰিছে। এই কি কথা হ'ল যে বিজেপি বিধায়ক বেদ প্ৰতাপ বৈদিকক চিনি পায় আৰু বিজেপি মুখ্যমন্ত্ৰী বেদ প্ৰতাপ বৈদিকক চিনি নাপায়? তো কোনোবাটো সঁচা কৈ আছে, কোনোবাটো মিছা কথা কৈ আছে। এইখন বিজেপি চৰকাৰতো এটা সাংবাদিকজনক যেতিয়া এপেক্স বেংকৰ কৰা বাতৰিবোৰ ভাল নাপালে, আপোনাক কৈছোঁ যেতিয়া চৰকাৰে কিছু সাংবাদিকক ভাল নাপায়, চৰকাৰে এইখন চৰকাৰে বহুত সাংবাদিকক জেললৈ পঠাইছে। এইখন চৰকাৰে
বিভিন্ন কাৰণত সাংবাদিকৰ ওপৰত সেডিশন কেছ লগাইছে ৰাজ্য চৰকাৰ হওক কেন্দ্ৰীয় চৰকাৰ হওক বা বিভিন্ন ৰাজ্যত এতিয়া আপোনালোকৰ এজন সতীৰ্থ এপেক্স বেংকৰ কেলেংকাৰী লৈ প্ৰশ্ন কৰিলে এটা ইমান বেয়া পালে যে তেওঁক জেললৈ পঠাই গ'ল এইজন সাংবাদিকে আৰু সাংবাদিককে বেছি তেওঁ আৰএছএছৰ ডাঙৰ নেতা প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া ঘনিষ্ঠ কাক লগ পাই আহিলে হাফিজ সঈদ যিজনে মুম্বাই যে টেৰৰ এটাক কৰিলে তাৰ গোটেই মাষ্টাৰমাইণ্ড তেওঁ আৰু কাকো নজনাকৈ আৰু তেওঁৰ ওপৰত কোনো একশ্যন নহয় তেওঁলোকৰ ওপৰত কোনো তদন্ত নহয় তো এইবোৰ কথা এতিয়া আমাৰ ওচৰতো প্ৰমাণ আছে যে আদৱানী ডাঙৰীয়া পাকিস্তানত গৈ জিন্নাহ প্ৰশংসা কৰি আহিলে যশৱন্ত সিং ডাঙৰীয়া জিন্নাহৰ ওপৰত এটা কিতাপ উল্লেখ কৰিছে আনকৈ মানে আজিকালি যে মানে মানুহে ভাবে যে সোশ্যাল মিডিয়া তেওঁৰ ওচৰতে আছে আপোনাৰ আৰু ৰ'ব দেই এইটো এটা কাৰ টুইট চাবচোন এয়া হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ টুইট 11 চনত কি লিখিছে যে মই প্ৰয়াত প্ৰধানমন্ত্ৰী বেনজিৰ ভুট্টোৰ এটা কিতাপ পঢ়ি